মৰ্ণিং আকৌ এটা নতুনকৈ ভিডিঅ' লৈ আহিছোঁ আৰু আজি যেতিয়া দুপৰীয়া আমাৰ ভাত খালোঁ তেতিয়া এটা ডিমাৰ অমলেট বনালোঁ। অমলেটটো অকল সাধাৰণভাৱে বনাইছোঁ, মাত্ৰ অকণমান বেলেগকৈ বনাইছোঁ আৰু সেইটোকে ভিডিঅ' কৰি ৰাখিছোঁ। চাওকচোন কেনেকৈ বনাইছোঁ। কণীৰ আমলেট বনাবলৈ মই প্ৰথমে এটা গিলাচত কণী এটা ভাঙি লৈছোঁ। এই কণীটো ব্ৰইলাৰৰ কণী, সেইবাবে বগা বগা দেখি। তাৰপিছত ইয়াত নিমখ দিছোঁ আৰু হালধি দিছোঁ, দি ভালদৰে চামুচ এখনেৰে লৰাই দি আছোঁ। আৰু কিছু সময় লৰোৱাৰ পিছত মই ইয়াতে অকণমান কেঁচা পিঁয়াজ দি কেনে আকৌ ভালদৰে লৰাই আছোঁ আৰু অকণমান মিঠাতেল দি দিছোঁ ইয়াতে, দি আকৌ পুনৰ চামুচখনেৰে লৰাই আছোঁ ভালদৰে। এতিয়া এখন টাৱা গেছত বহাই দিছোঁ। টাৱাখন গৰম হোৱাত মই ইয়াতে অকণমান মিঠাতেল দিছিলোঁ আৰু তেলখিনি গৰম হোৱাত মই সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ জলকীয়াখিনি দিছোঁ আৰু ইয়াৰ কেঁচা গোন্ধটো নোযোৱালৈ ভাজি আছোঁ। ইয়াত মই কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই। আপোনালোকে যদি ব্যৱহাৰ কৰিব বিচাৰে তেতিয়া ভাজি থকাৰ সময়তে দি দিব আৰু তেনেকৈ দিলে মছলাৰ গোন্ধটো নাথাকে। আৰু এইখিনি যেতিয়া মোৰ ভজা হ'ব তেতিয়া মই পুনৰাই সেই গিলাচটোত দি দিম। ভাজি লোৱা পিঁয়াজ জলকীয়াখিনি একেলগে কণীটোৰ লগত মিহলাৰ পিছত মই টাৱাখনত আকৌ মিঠাতেল দিছিলোঁ আৰু ভালদৰে মিহলি কৰি এইখিনিও কণীৰ মিশ্ৰণখিনি টাৱাখনত বহাই দিছোঁ আৰু লুটিয়াই দি আছোঁ। মই তেতিয়ালৈ লুটিয়াই থাকিম যেতিয়ালৈ এই মিশ্ৰণখিনি অকণমান টান হৈ নাযায়। এয়া চাওকচোন, আমাৰ কণীৰ আমলেটখন ৰেডি হৈ গৈছে। মই ভাতৰ লগত খালোঁ, খাবলৈ বহুত ধুনীয়া।